বিজেপি কৰি থাকিলে নহ'ব ৰাইজৰ মাজত ৰাইজৰ হৈ কাম কৰা মানুহ লাগে মই আপোনাক এটা কথা কৈছোঁ শেষ বিন্দু তেজ থকালৈকে মই এটলিষ্ট বিজেপিৰ বৰঘৰত আৰু ভৰি নিদিওঁ এতিয়াতো বিজেপি নাই নহয় এতিয়ানো ক'ত বিজেপিখন আছে এতিয়া এটা খিচিৰি পাৰ্টি এটা এতিয়া বিজেপি বুলিবলৈ তাত কোনো কনচেপ্টেই নাই তাত মানে আপুনি আত্মসন্মান আৰু স্বাভিমানটো ক্ষমতাৰ লগত তুলনা কৰিব নাপায় ঘৰত আপুনি সোমাই যিখিনি বস্তু দেখিছে এইবিলাক মই নিজেই আমি কষ্ট কৰি কৰোৱা আমি নিজে মই মোৰ হাজবেণ্ড আমি নিজে কষ্ট কৰি কৰা বস্তু কংগ্ৰেছে মোক ইমানখিনি সন্মান দিছে কংগ্ৰেছৰ পতাকাখন কংগ্ৰেছৰ চিম্বলটো কংগ্ৰেছৰ বিচাৰধাৰাক লৈ পেলাই মই যিমানখিনি মোৰ ছাৰ্ভিচ দিব লাগে মই দিম বিজেপিয়েতো গোটেই সময়টোৱেতো মনস্তাত্ত্বিকভাৱে খেলে এটা মনৰ যিটো মানুহক মানে এটা মনস্তাত্ত্বিকভাৱে এটা মানে গেম এটা খেলে এতিয়াতো নৰেন্দ্ৰ মোদীয়ে মাজে মাজে কান্দিবলগীয়া অৱস্থা হৈ গৈছে যি নৰেন্দ্ৰ মোদী মুছলমানসকলক পাকিস্তান যাব লাগে বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে আজিতো ক'বলৈ বাধ্য হৈ গৈছে মুছলমানৰ ভোট লগা দৰকাৰ হৈ গৈছে তেওঁ কৈছে যে मैं जब पला बड़ा हुआ तो माने मेरा घर का बगल में जो मुसलमान संप्रदाय का लोग जो ईद का त्यौहार मनाते थे तब हम लोग जाके तो वही बस खाना वाना खाते थे ক'বলৈ বাধ্য হৈ গ'ল মুছলমানৰ ভোট নহ'লে এতিয়া নোৱাৰা হৈ গ'ল আমিতো আগতেও কৈছোঁ আমাক হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টান চবকে ভোট লাগে এওঁলোকে মুছলমান মানে নমস্কাৰ আজি আলোচনাত 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শ্ৰীমতী মীৰা বৰঠাকুৰ বাইদেউক স্বাগতম জনাইছোঁ নমস্কাৰ বাইদেউ ভালে আছে আপুনি ভালে আছোঁ বাইদেউ যিহেতু নিৰ্বাচনৰ দিন চমু চাপি আহিছে ফলাফলৰ দিন আপোনাৰ কেনেকুৱা ফিল হৈ আছে কিবা ভয় শংকা বা তেনেকুৱা কিবা ফিল আছে নেকি এনে ভয় শংকাটো অলপতো থাকিবই 4 জুনত আমাৰ যিহেতুকে নিৰ্বাচনৰ মানে ফলাফল ঘোষণা কৰিব সেইদিনাখনলৈকে খুব উৎকণ্ঠাৰে বাট চাই আছোঁ আৰু যেহেতুকে আমি নিৰ্বাচনটো খুব ধুনীয়াকৈ পৰিপাটিকৈ নিৰ্বাচনটো আমি অতিবাহিত কৰিলোঁ মোৰ আশা ৰাখিছোঁ যে 4 তাৰিখে ৰাইজে ভাল মেণ্ডেট দিছে 4 তাৰিখে ফলাফল আমি ভাল পাম যেহেতু যেতিয়া নিৰ্বাচনৰ প্ৰথম প্ৰচাৰ আৰম্ভ হৈছিলে আৰু প্ৰথম প্ৰচাৰ যিটো মানে চিটুৱেশ্যন গুৱাহাটীত আছিলে শেষৰ ফালে বহুতখিনি সলনি হৈছে হয় যিটো গ্ৰাউণ্ড লেভেলৰ পৰা আৰম্ভ কৰি সব মানুহৰ মুখত আপোনাৰ নামটো বহুত বেছিভাৱে বহলভাৱে প্ৰচাৰ হোৱা ষ্টাৰ্ট কৰিছিলে তো সেই যিটো চেঞ্জ যিটো আহিছিলে সেইটো কিহৰ কাৰণে আহে বুলি আপুনি ভাবে মই কষ্টও কৰিছোঁ মই ধৰক নিৰ্বাচনৰ সময়ত এতিয়া বহুতে কয় বাইদেউ আপুনি বহুত ক্ষীণালে বহুত কষ্ট কৰিলে তাৰমানে মই ৰাতিপুৱা 5টা বজাত ওলাই যাওঁ ওলাই গৈ মই মৰ্ণিং ৱাকত মানুহক লগ ধৰাৰ পৰা স্কুলৰ কেম্পাছত গাৰ্জেনসকলক লগ ধৰাৰ পৰা একদম ৰাতিপুৱা বজাৰত মানুহক লগ ধৰাৰ পৰা ৰাতি একদম প্ৰায় 12টা বজালৈকে মই বাহিৰতে থাকোঁ কষ্ট কৰিছোঁ পাহাৰ আমাৰ যিমান পাহাৰ আছে পাহাৰবিলাকত মই 4বাৰ 5বাৰকৈ উঠিছোঁ গতিকে মানুহে কষ্টটো দেখিছে দেখি পেলাই মানুহে ভাবিছে যে মানুহগৰাকীয়ে কষ্ট কৰিব পাৰিছে গতিকে মানুহে সঁহাৰিও দিছে বুলি মোৰ এটা বিশ্বাস যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া গুৱাহাটীৰ যি লোকসভা সমষ্টিৰ চিট আছে এইটো মেক্সিমাম টাইমে বিজেপিৰ 20 বছৰ বিজেপি হাতত আছে তাৰ ইমান এটা দীঘলীয়া এটা মানে হেৰিৰ পিছত এতিয়া আকৌ কংগ্ৰেছৰ ওচৰত আহিব বুলি যিটো আপুনি কৈ আছে বা সকলো মানুহৰ এটা আশা যে কংগ্ৰেছে আকৌ আনিব পাৰিব তাৰ ওপৰত ডাঙৰ প্ৰশ্নটো হ'ল যে বিজেপিৰ চেণ্ট্ৰেল আৰু ষ্টেট দুটা গভৰ্ণমেণ্ট বিজেপিৰ হয় আচ্ছা 20টা বছৰ যোৱা 20টা বছৰে বিজেপি হাতত গুৱাহাটী লোকসভাৰ চিটটো আছে কিন্তু 20 বছৰত গুৱাহাটীত যিটো মানে এটা পৰিৱৰ্তন হ'ব লাগিছিলে সেই পৰিৱৰ্তনটো 20 বছৰত মানুহে দেখা নাপালে মানুহৰ এটা মোহভংগ হ'ল আৰু বিজেপিৰ প্ৰতি গতিকে সেইকাৰণে ৰাইজে ভাবিলে যে আমি এতিয়া বিজেপি কৰি থাকিলে নহ'ব ৰাইজৰ মাজত ৰাইজৰ হৈ কাম কৰা মানুহ লাগে আৰু মই কাম কৰিম বুলি ৰাইজৰ মোৰ ওপৰত এটা বিশ্বাস আছে বুলি মই অনুভৱ কৰিছোঁ আৰু সেইকাৰণে মই আশাবাদী যে 4 তাৰিখে আমি সেই হাঁহি মাৰিব পাৰিম চাগে বহুত মানুহে কয় যে আপুনি যেহেতু আগতে বিজেপিত আছিলে যেতিয়া মেক্সিমাম কংগ্ৰেছৰ নেতাসকল বিজেপিৰ ফালে ঢাপলি মেলিছে বা বিজেপিত জইন কৰি আছে ঠিক সেই সময়তে আপুনি কংগ্ৰেছত আহি জইন কৰিলে আৰু বহুতে এনেকুৱাও কোৱা শুনিছোঁ যে মীৰা বৰঠাকুৰ বাইদেউ যদি আকৌ জয়ী হয় আকৌ বিজেপিত জইন কৰিব নাই মই মীৰা বৰঠাকুৰ বেলেগৰ লগত মোৰতো তুলনা নহয় মই কেতিয়াও ময়ে মীৰা বৰঠাকুৰে মই আপোনাক এটা কথা কৈছোঁ শেষ বিন্দু তেজ থকালৈকে মই এটলিষ্ট বিজেপিৰ বৰঘৰত আৰু ভৰি নিদিওঁ মানে আপুনি আত্মসন্মান আৰু স্বাভিমানটো ক্ষমতাৰ লগত তুলনা কৰিব নাপায় মই আত্মসন্মান আৰু স্বাভিমানক যথেষ্ট প্ৰাধান্য দিওঁ প্ৰত্যেকজন মানুহ আৰ্থিকভাৱে যদি দুৰ্বলো হয় স্বাভিমান আৰু আত্মসন্মানত কেতিয়াও কম্প্ৰমাইজ কৰিব লাগে ন মই আপোচ কৰা নাই আৰু নকৰোঁ গতিকে এইটো কোনোবাই এইটো এটা কৈ থাকে বাকী মানুহবিলাক কোনোবা কেতিয়াবা গুচি যায় মই গুচি যোৱাৰ প্ৰশ্ন নুঠে মই বিজেপিলৈ ঘূৰি যোৱাৰ কুৱেশ্যন ডাজ নট এৰাইজ আপুনি যেহেতু বহুত বছৰ বিজেপিত আছিলে আৰু আপুনি থকা সময়ত বিজেপিৰ
দলটোৰ আৰু এতিয়াৰ যি বিজেপি দল তাৰ মাজত পাৰ্থক্য বুলি ক'লে বিজেপি নাই নহয় এতিয়ানো ক'ত বিজেপিখন আছে এতিয়া এটা খিচিৰি পাৰ্টি এটা এতিয়া বিজেপি বুলিবলৈ তাত কোনো কনচেপ্টেই নাই তাত এতিয়া হৈছে আপোনাক ইডি CBI ইনকাম টেক্সৰ ভয় ভীতি দেখুৱাই যিবিলাক টকা পইচা থকা একদম গুণ্ডা মানে বা তেনেকুৱা মানুহ যাক লৈ ভয় ভীতিগ্ৰস্ত কৰি কাম কৰিব পাৰিব তেনেকুৱা মানুহক লৈ পেলাই এতিয়া বিজেপিয়ে চৰকাৰ চলাই আছে গতিকে এতিয়া আগৰ বিজেপিৰ লগত এতিয়া বিজেপি কথাই নাই এতিয়া দেখোন বিজেপিয়ে আগতে বিজেপিয়ে যিটো বিচাৰধাৰা RSSক লৈ চলিছিলে এতিয়াতো কয় যে JP নাড্ডাই ক'লে যে এতিয়া আমি বিজেপি সেলফ সাফিচিয়েণ্ট এতিয়া RSS নহ'লেও আজি ৰাজনাথ সিং কওক LK আদৱানী কওক নীতিন গাডকাৰী কওক এইবিলাক মানুহতো ইতিহাস আজি তাৰিখত খালি ক্ষমতা আৰু টকা পইচা আছে কাৰণে ইতিহাস বুলি কৈ দিবলৈ দিগদাৰ হৈছে পুৰণা মানুহৰ অস্তিত্বই নাই বিজেপিত এতিয়া বিজেপিত অন্তৰ্কলহ লগা আৰম্ভ হৈ গৈছে আমি কৈ থকা কথাবিলাক মানুহে বিশ্বাস কৰা নাছিলে এতিয়া এইবিলাক সফল হৈছে যেহেতু দেখা যায় যে ম্যাক্সিমাম সময়ত আপোনাৰ বিৰোধী যিসকল নেতা আছে সেইসকলক ইডি বা CBIৰ আওতালৈ অনা হয় বহুত সময়ত দেখা যায় আৰু কিছুদিন পিছত দেখা যায় যে সিহঁতে আহি পিনে আকৌ বিজেপিত জইন কৰে আৰু বিজেপিত জইন কৰাৰ লগে লগে সেই যিসমূহ কেছ থাকে সেই কেছবিলাক নোহোৱা হৈ যায় ঠিক তেনেকুৱাকৈ ধৰি লওক আপুনিও বহুতখিনি ভাল কাম কৰি আছে কংগ্ৰেছত অহাৰ পিছত আৰু এইবাৰ যেহেতু অলৰেডি সকলোৱে গম পাইছিলে যে অলপ কিবা এটা চেঞ্জেছ অহাৰ চান্সেছ আছে তেনেকুৱা আপোনাৰ কিবা ভাবুকি বা তেনেকুৱা দিয়া গৈছে নাই মোৰ নহয় মোলে সাহসেই নকৰে সেইটো কথা মোৰ ক্ষেত্ৰত সেইটো কথা সাহসেই নকৰে যে মই বিজেপিলৈ যাবলৈ ভয় ভীতি কিবা ক'ব প্ৰশ্নই নুঠে মই মীৰা বৰতাকো এইটো কথা ভালকৈও তেওঁলোকে জানে যে মোক তেওঁলোকে টকা পইচা বা প্ৰলোভন দি পেলাই পতিয়ন যোৱাব নোৱাৰে মই খুব বেছি অতিবিলাসী মানুহ নহয় মই সাধাৰণভাৱে চলি থকা এগৰাকী মহিলা মোৰ বেছি লাহবিলাসো নাই মোক খালী মাটি দেখিলে মাটিৰ প্ৰতি মোৰ কোনো টেণ্ডেঞ্চি নাই বেলেগে খুব ডাঙৰ ফৰ্চুনাৰ চলালে মোৰ সেইখনৰ প্ৰতি মোৰ লোভ নাযায় মোৰ ঘৰত আপুনি সোমাই যিখিনি বস্তু দেখিছে এইবিলাক মই নিজেই আমি কষ্ট কৰি কৰোৱা আমি নিজে মই মোৰ হাজবেণ্ড আমি নিজে কষ্ট কৰি কৰা বস্তু কষ্ট কৰি পোৱা বস্তু এটাৰ প্ৰতি যিটো আমোদ আছে ফাকতে পোৱা বস্তু ফাকতে গুচি যায় আৰু মই সদায় মই আপোনাক এটা কথা কৈছোঁ মই অতিবিলাসী মনটোক সন্তুলন কৰিব পাৰোঁ আপোনালোকে যদি মোৰ লাইফষ্টাইলটো চাই মোৰ অতিবিলাসটো মোৰ ক'তোৱেই নাই গতিকে অতিবিলাস নাই যেতিয়া কম্প্ৰমাইজ কৰা বা আপোচ কৰাৰ প্ৰশ্ন নাই গতিকে তেনেকুৱা কোনো ভয় ভাবুকি নাই মোক বাৰ্গেনিঙো নকৰে আৰু জানেও বাৰ্গেনিং কৰি লাভ নাই বুলি কংগ্ৰেছে মোক ইমানখিনি সন্মান দিছে কংগ্ৰেছৰ পতাকাখন কংগ্ৰেছৰ চিম্বলটো কংগ্ৰেছৰ বিচাৰধাৰাক লৈ পেলাই মই যিমানখিনি মোৰ ছাৰ্ভিচ দিব লাগে মই দিম আপুনি যেহেতু এইবাৰ যেতিয়া ইলেকশ্যনৰ আগত যে বিজেপিয়ে এটা শ্লোগান দিছিলে ইছবাৰ 400 পাৰ বুলি এটা শ্লোগান চলাই আছিলে আৰু সেইটো যিটো বিজেপিৰ কনফিডেন্সটো সেইটো ক'ৰ পৰা এই কনফিডেন্সটো পায় মানে যে 400+ বিজেপিয়েতো গোটেই সময়টোৱেতো মনস্তাত্ত্বিকভাৱে খেলে এটা মনৰ যিটো মানুহক মানে এটা মনস্তাত্ত্বিকভাৱে এটা মানে গেম এটা খেলে তেওঁলোকে 400 সাইকোলজি 400 পাৰ হ'ব 400 পাৰটো নহয় এতিয়াতো নৰেন্দ্ৰ মোদীয়ে মাজে মাজে কান্দিবলগীয়া অৱস্থা হৈ গৈছে 400 পাৰ হোৱাটো প্ৰশ্নই নুঠে আজি নৰেন্দ্ৰ মোদীয়ে মুছলমানসকলক পাকিস্তান যাব লাগে বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে আজিতো ক'বলৈ বাধ্য হৈ গৈছে মুছলমানৰ ভোট লগা দৰকাৰ হৈ গৈছে তেওঁ কৈছে যে मैं जब पला बड़ा हुआ तो মানে मेरा घर का बगल में जो मुसलमान संप्रदाय का लोग जो ईद का त्यौहार मनाते थे तब हम लोग जाके तो वही बस खाना वाना खाते थे ক'বলৈ বাধ্য হৈ গ'ল মুছলমানৰ ভোট নহ'লে এতিয়া নোৱাৰা হৈ গ'ল আমিতো আগতেও কৈছোঁ আমাক হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টান চবকে ভোট লাগে এওঁলোকে মুছলমান মানে মিয়া বুলি কৈছিলে ভোট নালাগে বুলি কৈছিলে হিন্দু ৰাষ্ট্ৰৰ কথা কৈছিলে এতিয়াতো মুছলমানৰ ঘৰত ঈদ খাওঁ বুলি ক'বলৈ বাধ্য হৈ গ'ল নে নগ'লে যি এক ধৰ্মীয় যি ৰাজনীতি লাহে লাহে বস্তুটো বাঢ়ি গৈ আছে এই ৰাজনীতি এনেকুৱা বাঢ়ি যোৱাৰ কাৰণে যিটো ভাৰতৰ যে অৰ্থনৈতিক ব্যৱস্থা তাত প্ৰভাৱ পৰি আছেনে চাওক ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাটোক এওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰা কাৰণেই সেই কথাবিলাক তল পেলাবৰ কাৰণে এওঁলোকে হিন্দু মুছলমানৰ খেল খেলে আমাৰ যিটো ৰাষ্ট্ৰৰ যেতিয়া দুৰ্যোগ হ'লে দুৰ্যোগৰ এটা নিধি থাকে ৰিজাৰ্ভ বেংকত সেই পইচাটো জৱাহৰলাল নেহৰুৰ দিনৰ পৰা শেষৰ মনমোহন সিং ডাঙৰীয়ালৈকে যিটো আমাৰ এটা ফাণ্ড থাকে সেই ফাণ্ডটো সচৰাচৰ গভৰ্ণমেণ্টে হাত নিদিয়ে যেনে ধৰক আজিকালি চুনামি হ'ল বিৰাট ডাঙৰ কেলামিটি হ'ল তেতিয়া সেই ফাণ্ডবিলাক ৰাষ্ট্ৰখনৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰা হয় আজি এখন চৰকাৰৰ ইকনমিক ৰুটমেপ নাই সেই ফাণ্ডখিনিও তেওঁলোকে এবাৰো এতিয়া গোটেই ৰিজাৰ্ভ বেংকৰ পৰা উলিয়াই মোটামুটি শেষেই কৰিলে গতিকে এইখনে এতিয়া সেই কথাবিলাক যাতে সাধাৰণ মানুহৰ কাণলৈ নাযায় গতিকে তেওঁলোকে হিন্দু মুছলমানৰ চশমাযোৰ পিন্ধাই দিছে আজি বস্তুৰ যিটো অত্যাধিক দাম
এই লোকসভা নিৰ্বাচনৰ পিছতে মই অসমৰ কথাতে আপোনাক কৈছোঁ প্ৰত্যেকটো আলুৰ পৰা পিঁয়াজৰ পৰা মেডিচিনৰ পৰা আদি কৰি গোটেই ভাৰতবৰ্ষত আকৌ 20% বস্তুৰ দাম এই 10 দিনত আফটাৰ মেডিচিনৰ দাম 42% ইনক্ৰিজ কৰিলে গতিকে মানে এই 10 দিনত তেওঁলোকে বস্তুৰ দাম ইমান বঢ়াই দিলে ছেকেণ্ড ফেজ থাৰ্ড ফেজত গতিকে এইখন চৰকাৰ ইকনমিক কোনো পৰিকাঠামো নাই ৰুটমেপ নাই গতিকে তেওঁলোকৰ এটাই কথা হৈছে বস্তুৰ দাম বাঢ়িছে যদি হাল্লা কৰে তেতিয়া কয় যে মে হিন্দু খাতৰে মে এইবিলাক আজে বাজে কথা কয় আৰু যুৱ প্ৰজন্মই এই হিন্দু মুছলমান ভাল নাপায় যুৱ প্ৰজন্ম আপোনালোকৰ নিচিনা ল'ৰা ছোৱালীয়ে কি বিচাৰে যে মই MBA কৰি আছোঁ মোক চাকৰি কৰিবলৈ জেগা লাগে মই ভালকৈ পঢ়িছোঁ মোক চৰকাৰী চাকৰি লাগে মানে চৰকাৰী কৰ্মচাৰীয়ে কি ভাবে 37 বছৰ চাকৰি কৰিছোঁ ওল্ড পেনশ্যন স্কিমটো আমাক লাগু কৰি দিব লাগে LICত থোৱা পইচাকেইটা যাতে আমাৰ নষ্ট নহয় সেইকেইটা মানুহে পুৰা যাতে মেচিউৰিটি সময়ত যাতে পইচা পায় সেইবিলাকে বিচাৰে বেংকত থোৱা পইচা যাতে ATMৰ পৰা পইচা উলিয়াওঁতে যাতে পইচা কাটা নাযায় মোৰ নিজৰ পইচা কাটা নাযায় মানুহ সেইবোৰ বিচাৰে কম দামত গৃহিণীয়ে বস্তু পাকঘৰত পাব বিচাৰে শ্ৰমিকৰ সুৰক্ষা বিচাৰে কৃষকে কৃষকৰ MSP ওপৰত তেওঁলোকৰ নিজৰ যিটো ন্যায্য প্ৰাপ্য সেইটো বিচাৰে মহিলাই ওমেন সেফটি বিচাৰে গতিকে এই কথাবিলাক বিচাৰে এতিয়া এই কথাবিলাক বাদ দি পেলাই নৰেন্দ্ৰ মোদী ভাইৰ বহনো এইবিলাক কথা কৈ থাকে এইবিলাক ভাইৰ বহনো এতিয়া নচলে আৰু যেনেকৈ মূল্যবৃদ্ধি হৈছে আৰু মূল্যবৃদ্ধি হোৱাৰ কাৰণে বহুতৰ সমস্যা হৈছে মেডিচিনৰ ক্ষেত্ৰত হওক বা গ্ৰছাৰী ক্ষেত্ৰতে হওক কিন্তু বৰ্তমান সময়ত কিছুমান ক্ষেত্ৰত দেখা যায় যে যিটো ওয়াইন শ্বপৰ যিটো কালেকশ্যন লিকাৰ্ছ যিটো কালেকশ্যনটো আছে ডে বাই ডে ইনক্ৰিজ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে নিজে ওয়াইন শ্বপক মানে ফ'ৰ্চ কৰি আছে যে কেনেকুৱাকৈ লিকাৰৰ যিটো মানে চেলটো বঢ়াব লাগে সো হেতুটো ধৰি লওক যেতিয়া এনেকুৱা কৰা হৈ আছে লিকাৰৰ যিটো চেলটো বাঢ়িব কিন্তু বহুত ক্ষেত্ৰত আমাৰ সমাজতো প্ৰভাৱ পৰিব সব লিকাৰৰ লাইসেন্স যে অকল বিজেপিয়ে দিছে এনেকুৱা নহয় আগতে আমাৰ চৰকাৰ থাকোতেও দিছিলে কিন্তু এটা লিমিট আছিল টাৰ্গেট দিছে কিন্তু এবাৰ টাৰ্গেট কেনেকৈ দিছে যে 4500 লিটাৰ বিকিবই লাগিব মানে এনেকুৱা বেলেগ কোনো গত্যন্তৰ নাই এতিয়া যে অভাৰব্ৰিজবিলাক যে বনাইছে যে নন প্ৰডাক্টিভ কাম কিছুমানত আমাৰ ইকনমিটো খৰচ কৰা হৈছে আজি তাৰিখত আপুনি চাব ইকনমিক গোটেই মানে বস্তুটো কেনেকুৱাত গৈছে 100 টকাৰ 19 টকাহে প্ৰডাক্টিভ কামত গৈছে বাকি সব নন প্ৰডাক্টিভ কামত চৰকাৰে খৰচ কৰিছে তেতিয়ালে ৰিকভাৰী কৰ পৰা কৰিব গতিকে ৰিকভাৰী জেনেৰেট কৰিবৰ কাৰণেতো কোনো বিকল্প নাই গতিকে এটা মদৰ দোকানৰে তেওঁলোকে মদৰ লাইসেন্স বিকাই পেলাই আমাৰ যুৱ প্ৰজন্মক নষ্ট কৰিছে স্কুল বন্ধ কৰিবলগীয়া অৱস্থা হৈছে এফালৰ পৰা স্কুল বন্ধ কৰা হৈছে আৰু মদৰ দোকানক লাইসেন্সক মানে উৎসাহিত কৰা হৈছে দুৰ্ভাগ্যজনক কথা ৰাইজে বুজি পালে ভাল এটা আমি নিৰ্বাচন খেলিছোঁ মোৰ বিশ্বাস যিসকল মানুহ ভৱিষ্যত প্ৰজন্মক লৈ কনসাৰ্ন যিবিলাক মানুহ দেশক লৈ কনসাৰ্ন যিবিলাক মানুহ সংবিধানক লৈ কনসাৰ্ন তেওঁলোকে আমাক ভোট দিব আৰু যিসকল মানুহে অন্ধভাৱে বিজেপিক মানে আপোনাৰ সমৰ্থন কৰে যিবিলাক মানুহে কেৱল 1200 টকা সোমাই আছে লাখপতি বাইদেউৰ প্ৰলোভন দিছে কিন্তু দেশত কি হৈ আছে কথাবিলাক বুজিও নুবুজাৰ ভাও ধৰিছে সেইখিনি ভোট আমি নাপাওঁ বাকি কিন্তু যিসকল বিবেকবান ভোট আছে প্ৰত্যেক ভোট আমি পাম যেহেতু আপুনি ফ্লাইওভাৰৰ কথা কৈছে বৰ্তমান গুৱাহাটীত ফ্লাইওভাৰ আৰু ফুটব্ৰিজ ভৰ্তি হৈ গৈছে তো বহুত ক্ষেত্ৰত সিহঁতক বিজেপিৰ ফালৰ পৰা ডিমাণ্ড কৰা হয় যে ফ্লাইওভাৰ হৈ আছে ফুটব্ৰিজ হৈ আছে উন্নতি হৈ আছে তো হয় বহুত ক্ষেত্ৰত ৰাস্তা বহুতখিনি কমপ্লিট কৰিছে বহুত ভাল ৰাস্তা বনাইছে কিন্তু গুৱাহাটীৰ চিটিৰ ভিতৰত ফ্লাইওভাৰ আৰু ফুটব্ৰিজ আপুনি উন্নয়ন বুলি ক'ব নেকি না ফ্লাইওভাৰ কিখন দেখিছে না আপোনাৰ এতিয়া মানুহে সবেই জানে যে এইখন ফ্লাইওভাৰত উঠিলে স্পীড লিমিট একদম কমাই যাব লাগিব কোনো পাই ক'ত খুন্দা মাৰি মানুহ পাল্টি খাব পাত্তা নহ'ব হুৰমুৰকৈ কামবিলাক কৰিছে গণেশগুৰি যিখন আপোনাৰ এখন ফ্লাইওভাৰখন বনাইছে জুৰুডলৈ যোৱা এখন দেখিছেনে আপুনি ইউটাৰ মানে উল্টা মানে ধুমধামকৈ কৰিছে মানুহে এতিয়া এটা কথা ভাল হৈছে মানুহে সাৱধান হৈ উঠে জানে যে এখন ক'ৰবাত লাগিলে মানুহ তাত আৰু বাছাৰ কোনো সংকল্প মানে ব্যৱস্থা নাই এতিয়া কথাটো মই আপোনাক ফ্লাইওভাৰৰ কথাটো কওঁ চৰকাৰৰ কামটো কি অন্ন বস্ত্ৰ বাসস্থান এই ন্যায় আৰু শিক্ষা এণ্ড হেল্থ এইকেইটা দিয়া কামটো চৰকাৰে আজি তাৰিখত ফ্লাইওভাৰ বনোৱাত বেছি মনোনিৱেশ দিছে পানী মানুহক খোৱা পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই ফ্লাইওভাৰ ঠিকেই বনাইছে ফ্লাইওভাৰৰ তলত কৰা ব্যৱসায়ীসকলৰ অৱস্থা কি হ'ব তাক চিন্তা কৰা নাই ফ্লাইওভাৰৰ তলৰ কদৰ্যময় ব্যৱস্থাটোলৈ মানুহে চিন্তা কৰা নাই এতিয়া বতৰ গাজি আহিছে এতিয়া বৰষুণ দিলে আপুনি যাব নোৱাৰে ইয়াত থাকি যাব লাগিব কৃত্ৰিম বানপানীৰ সমস্যাৰ কাৰণে ভৰলু খনন কৰাৰ কথা তেওঁলোকে চিন্তা কৰা নাই আজি তাৰিখত তেওঁলোকে খুব পৰ্যটনৰ কথা কয় কলহি নদীখন পলাহবাৰী যিখন কলহি নদী তাত ডলফিন ওলায় ডলফিন চাবৰ কাৰণে পৰ্যটক গৈছিল আজি এইখন মৃতপ্ৰায় অৱস্থালৈ গুচি গ'ল তাত তেওঁলোকৰ কোনো মনোনিৱেশ নাই বুন্দাজানখন জয়ন্ত মল্ল ঘৰলৈ যোৱা নেচাৰেল তেওঁলোকে প্ৰটেকশ্যনৰ কথা কয় 100 ফুট বুন্দাজান পুতি দিয়া হ'ল
ৱাটাৰ বডি কণ্টেণ্ট আজি দীপৰ বিল যাওক খনাজান যাওক গোটেইবিলাকৰ আজি মৃতপ্ৰায় অৱস্থা এটালৈ গুচি গৈছে এওঁলোকে কোনটো উন্নয়নৰ কথা কৈছে ৰাস্তা ঘাট যি বনি আছে এইটো কমন মিনিমাম প্ৰগ্ৰেম এইটো প্ৰভাইড কৰিবই লাগিব এভৰিডে পেট্ৰল ভৰাওঁতে টেক্স দিওঁ এভৰিডে গাড়ীত ৰুট টেক্স দি আছোঁ এভৰিডে টুল টেক্স আমি দি আছোঁ ৰাস্তা নবনাই কি কৰিব পইচা কি ঘৰত ভৰাই থ'ব নেকি এইখিনিতো বনাবই লাগিব কিন্তু তাৰ বাদে তেওঁলোকে এক্সট্ৰা কি কৰিছে থকা কংগ্ৰেছৰ দিনত থকা স্কুলবিলাক বন্ধ কৰিছে এডুকেশ্যন যদি মানৱ সম্পদ যদি বনাব নোৱাৰে আপোনাৰ ডক্টৰ ৰণোজ পেগুৱে কি কৈছে 7 লাখ ল'ৰা ছোৱালীয়ে যোৱাটো সময়ত তেওঁলোকৰ সময়ত স্কুল এৰিছে 7 লাখ ল'ৰা ছোৱালী যদি স্কুল এৰি যদি দগাবাজ হ'বলৈ হয় গুণ্ডা মৱালি চুৰ ডকাইত হ'বলৈ হয় স্কুল কলেজ নগ'লেতো সেয়াই হ'ব কটনৰ পাৰ্টিটা আজি সবতছে ইণ্টাৰেষ্টিং কথা এওঁলোকে ডেভেলপমেণ্টৰ কথা কয় আজি কটন ইউনিভাৰ্চিটি কটন কলেজ বুলি ক'লে এটা গৰিমা আমাৰ কটন কলেজ কটন ইউনিভাৰ্চিটিখনক আজি মাটি মানে লিজত দিবলগীয়া এটা পৰ্যায়লৈ গুচি গ'ল এই যেতিয়াই কলেজবিলাকক ইউনিভাৰ্চিটিলৈ মানে কনভাৰ্ট কৰা হৈছিল আমি তেতিয়াই গম পাইছিলোঁ ইয়াত এটা ডাঙৰ ফাণ্টা আছে আৰু এইটো এতিয়া প্ৰমাণিত হ'ল আমি তেতিয়া কওঁতে কয় যে এওঁলোক বিদগ্ধ পণ্ডিত নেকি এওঁলোকে বহু কথা কৈছিলে যে কটন ইউনিভাৰ্চিটি যিটো অসমৰ গৰিমা আজি কটন ইউনিভাৰ্চিটিৰ অৱস্থা চাওক অসমৰ 1 নম্বৰ কেটেগৰীত এ কেটেগৰীত থকা কলেজবিলাকৰ আজি অৱস্থা কেনেকুৱা লাইটৰ বিল দিব নোৱাৰা এটা অৱস্থালৈ গুচি গৈছে য'ত মানৱ সম্পদক লৈ চিন্তিত নোহোৱা এখন চৰকাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে গৈ পেলাই বহিৰাজ্যত কয় কি আপোনালোকে বিজেপিক এইকাৰণে ভোট দিয়ক মন্দিৰৰ সংখ্যা বাঢ়িব লাগে আৰে মন্দিৰ মছজিদ গীৰ্জা এইবিলাকতো হৈ থাকিব সেইটো কাৰণে আপুনি MBA কৰিছে নেকি সেইটো কাৰণে সেই ছোৱালীজনীয়ে পঢ়িছে নেকি মোৰ ছোৱালীজনীয়ে মন্দিৰ বনাবৰ কাৰণে আজি ফাইনেন্সত মেজৰ লৈ পঢ়ি আছে নেকি নাই নহয় মন্দিৰ বনাবৰ কাৰণে তাহাঁতে পঢ়া নাই নহয় তাহাঁতে পঠাইছে যে আমি ভালকৈ পঢ়োঁ যাতে ইকনমিক ডেভেলপমেণ্টটো সাইমন্টেনিয়াছলি তাইৰ নিজৰ ডেভেলপমেণ্ট হোৱাৰ লগে লগে ছ'চাইটিটো ডেভেলপমেণ্ট হ'ব এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে বিজেপিক এইকাৰণে ভোট দিয়ক মন্দিৰৰ সংখ্যা বৃদ্ধি হ'ব এনেকুৱা ক'ৰবাত আপুনি বাতুলামি বহুলামি তৰল কথা কোৱা মুখ্যমন্ত্ৰী ক'ৰবাত দেখিছে নেকি আপোনাৰ ইণ্টাৰভিউ কিছুমানত বা মিডিয়াৰ ক্লিপছ কিছুমানত মই শুনা পাইছোঁ বা দেখা পাইছোঁ যে যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰিছিলে তাতো আপোনাৰ অৱদান আছে আপুনি নিজে কোৱা কথা চ' সেই যিটো যোগদান মানে কৰিছিলে হিমন্ত বিশ্ব শৰ্মাদেৱে বিজেপিত আপুনি এতিয়া সেই কথাটোলৈ ৰিগ্ৰেট ফিল কৰে নেকি কেতিয়াবা আপুনি গিল্টি ফিল কৰে নেকি সময়টো প্ৰত্যেকটো সময় বেলেগ বেলেগ আজি ধৰক মই এটা সময়ত বেলেগ এটা দলত আছিলোঁ এতিয়া বেলেগ এটা দলত আহিলোঁ তাৰ পৰা গুচি আহোঁতে বহুতে ভাবিছিলে বাইদেউ আপুনি গুচি আহিলে চৰকাৰ থকা দল এটাৰ পৰা আপোনাৰ বেয়া হ'ল তাত থকা দিন ভাল হ'ল কিন্তু মই কিছু গুচি আহি মোৰ চবতছে ভাল হ'ল আজি তাৰিখত মই মীৰা বৰঠাকুৰ হিচাপে কংগ্ৰেছত চাওক পাৱাৰটো এভৰিথিং নহয় পাৱাৰটো যদি পাৱাৰটো বহু মানুহে ভাবে যে মোক একদম MLA হ'বই লাগিব MP হ'বই লাগিব মিনিষ্টাৰ হ'বই লাগিব আপুনি এইখিনি নোহোৱাকৈও মই আজি তাৰিখত অপজিশ্যনত থাকি অপজিশ্যনৰ যিটো ৰোল চৰকাৰক দৃষ্টি নিক্ষেপ কৰা ৰাইজক কথাবিলাক জনাই থকা যিটো ৰোল মই ধুনীয়াকৈ প্লে কৰিছোঁ এই ৰোলটো সেইটো কাৰণে আপুনি মই ভাবোঁ যে আজি তাৰিখত অপজিশ্যনত মই থকাটো দৰকাৰ অপজিশ্যনত যে মই ইমান দিন থাকিলোঁ থকাটো দৰকাৰ এইবাৰ এইটো ইণ্ডিয়া এলায়েন্সৰ আমাৰ গভৰ্ণমেণ্ট হ'ব গতিকে আমি যিখিনি মোৰ ৰিগ্ৰেট কেতিয়াও নহয় মই কৈছোঁ যে মই যদি গুচি তেতিয়া নাহিলোহেঁতেন এতিয়া মই স্বেচ্ছা হ'লেও গুচি আহিব লাগিলেহেঁতেন কাৰণ বিজেপিয়ে যিবিলাক কাম কৰি আছে ডেমক্ৰেচিৰ কাৰণে বা সংবিধানখনৰ কাৰণে আনহেল্ডি গতিকে মই যি কৰিছোঁ ভাল কৰিছোঁ বুলি মই সদায় ভাবোঁ মই ৰিগ্ৰেট ফিল নকৰোঁ এতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ছাৰ যেতিয়া CM হৈ আছিলে তেতিয়া অসমৰ এটা বহুত ভয়ানক পৰিস্থিতিলৈ গুচি গৈছিল অসমখন তাৰপিছত কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিলে 3 টাৰ্ম কংগ্ৰেছ আহিলে তো কংগ্ৰেছে এনেকুৱা কি ভুল কৰিছে যি ভুলৰ কাৰণে বৰ্তমান সময়ত এক শক্তিশালী বিৰোধী ৰূপে কংগ্ৰেছ থিয় হ'ব পৰা নাই চাওক স্বাধীনতাৰ পিছত সিংহভাগ সময় কংগ্ৰেছে ৰুল কৰিছে বেজিটোৰ পৰা আপুনি ইণ্টাৰভিউ লৈ থকা কেমেৰাটোলৈকে এভৰিথিং ইজ ইণ্ট্ৰডিউচ বাই কংগ্ৰেছ ইয়াত কোনো বিজেপি RSSৰ কোনো তাত ইনফ্লুৱেঞ্চ নাই জৱাহৰলাল নেহৰুৰ দিনৰ পৰা ব্ৰিটিছে এৰি থৈ যোৱা কংকাল ভাৰতবৰ্ষখনক আজি এই পৰ্যায়ত মই বহি থকা চকীখনৰ পৰা ফুলৰ টাবটোলৈকে বনাব পৰা ইণ্ডাষ্ট্ৰীৰ পৰা ফেক্টৰীৰ পৰা এভৰিথিং ৱাজ মানে গোটেই যিমানখিনি আছিলে গোটেইখিনি কংগ্ৰেছে কৰিছিলে ইমানখিনি কাম কৰোঁতে 2-4 কেতিয়াবা এণ্টি ইনকাম্বেঞ্চি হয় মানুহক আপুনি ইমানখিনি সময় যেতিয়া কংগ্ৰেছে কাম কৰিছিলে ক'ৰবাত কিবা হৈছে 15 বছৰ যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই
শাসন কৰিছিলে তৰুণ গগৈ ডাঙৰীয়া অতি মৰম কৰা 2-4জন মানুহে তেওঁক একচুৱেলি ভুল পথে ক'ৰবাত দুটা এটা জেগাত নিলে গতিকে কেতিয়াবা হয় এণ্টি ইনকামবেঞ্চি থাকে কিন্তু এনেকুৱা নহয় যে কংগ্ৰেছে বনাই যোৱা ভাৰতখনতহে আজি নৰেন্দ্ৰ মোদীয়ে কিন্তু ভাইও আৰু বেহেনো বুলি কৈ পেলাই এড্ৰেছ কৰিব পাৰিছে তেওঁ যিটো পডিয়াম বা টেলিপ্ৰম্পটাৰত কথা পাতে সেইবিলাকো গোটেই আধুনিক মডাৰ্ণ ইণ্ডিয়াৰ যিটো কনচেপ্টে ৰাজীৱ গান্ধীৰ আছিলে গতিকে কংগ্ৰেছৰ পৰিৱৰ্তন এটা হয় সদায় একেটাখিনি আজি সদায় একেখিনি কথাই যদি চলি থাকে সদায় একেখিনি কথাই যদি চলি থাকে তেতিয়াহ'লে দিগদাৰ হয় গতিকে অকণমান কংগ্ৰেছেও প্ৰায়চিত্ৰ ক'ৰবাত কৰিছে কিন্তু এতিয়া আকৌ ৰিকভাৰী কৰিব যেতিয়া আপোনাৰ লোকসভাৰ নিৰ্বাচন আপাৰ আছামত চলি আছিলে প্ৰচাৰ চলি আছিলে সেই চলি থকা সময়ত বহুত তেনেকুৱা নেতা আছে মানে শক্তিশালীভাৱে লাগি আছিলে কংগ্ৰেছৰ কাৰণে কিন্তু কংগ্ৰেছৰ নিৰ্বাচন কমপ্লিট হোৱাৰ আগতে তেখেতলোকে আকৌ আহি বিজেপিত যোগদান কৰিছে চাওক নেতা আৰু নেতৃত্ব বহুত বেলেগ কথা যিবিলাক মানুহে কংগ্ৰেছৰ পৰা গৈ পাৱাৰ দেখি জইন কৰিছে তেওঁলোক নেতা যিবিলাক হৈছে নেতৃত্ব লিডাৰ এণ্ড লিডাৰশ্বিপ ইজ ছামথিং টোটেলি ডিফাৰেঞ্চ লিডাৰ গৈছে ক'ৰবাত লিডাৰশ্বিপ গৈছে নেকি ক'ৰবাত নাই যোৱা নহয় গৌৰৱ গগৈ ডাঙৰীয়া গৈছে নেকি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে নেকি আমাৰ যিবিলাকে ইলেকশ্যন খেলিছে গৈছে নেকি লিডাৰ গৈছে লিডাৰশ্বিপ যোৱা নাই লিডাৰশ্বিপ কেতিয়াও নাযায় সেই কথাটো মানুহে বুজি পোৱাটো উচিত যে ক'ৰবাত লিডাৰ গৈছে লিডাৰশ্বিপ কেতিয়াও যোৱা নাই লিডাৰশ্বিপে কেতিয়াও যাবও নোৱাৰে যেনেকৈ আপোনাৰ ধৰি লওক যিকোনো এটা দলৰ কিছুমান মানে ডিচিপ্লিন থাকে বা কিছুমান এনেকুৱা মানে নিজৰ এটা সংবিধান থাকে তো বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত সেই ডিফাৰেঞ্চটো কি হয় সংবিধানটো প্ৰত্যেকৰে আছে এইটো যে প্ৰত্যেকটো দলৰে সংবিধান থাকে বিজেপিৰো সংবিধান ভাল কিন্তু বিজেপিৰ সংবিধান এতিয়া নেমানে এতিয়া বিজেপিত কোনবিলাক মানুহ আছে যিবিলাক মানুহ দুনিয়াৰ দুৰ্নীতি ভ্ৰষ্টাচাৰে পৰিপূৰ্ণ লেটুপেটু খাই আছে সেইবিলাকে বিজেপিত গৈছে বিজেপিৰ যিটো বিচাৰধাৰা যিখন সংবিধান সেইটো খুব ধুনীয়া সংবিধান কিন্তু ক'ত এতিয়া বিজেপি সংবিধান মাতে এতিয়াতো বিজেপি সংবিধানত এতিয়া ইডি CBI ইনকাম টেক্স এইবিলাক ভয়ভীতি দেখুৱাই দুনিয়াৰ চিণ্ডিকেটৰ মানুহবিলাকে বিজেপি চলাই আছে সংবিধান প্ৰত্যেকটো দলৰে ভাল কিন্তু সংবিধানখন মানা হোৱা নাই কংগ্ৰেছৰ যিটো কংগ্ৰেছৰ বিচাৰধাৰাটো হৈছে ৱেলফেয়াৰ পাব্লিক ৱেলফেয়াৰটো হৈছে কংগ্ৰেছৰ বিচাৰধাৰা গতিকে এই বিচাৰধাৰাখিনি দুটা দলৰে ভাল কিন্তু কেনেকৈ আপুনি বিচাৰধাৰাটোক লৈ যাব ইট ডিপেণ্ডছ অন দ্য লিডাৰশ্বিপ বৰ্তমান যি মোদী চৰকাৰ যদি আপোনাক সোধা হয় মোদী চৰকাৰৰ 3টা ভাল কাম আৰু 3টা বেয়া কাম আচ্ছা মোদী চৰকাৰৰ এটা বস্তু ভাল কাম যে কম কাম কৰিছে কিন্তু বিজ্ঞাপন আৰু মাৰ্কেটিংটো খুব ধুনীয়াকৈ কৰিছে ইটছ এ ভেৰি গুড মাৰ্কেটিং সেইটো মোদী চৰকাৰৰ ভাল কাম মোদী চৰকাৰৰ 2 নম্বৰৰ ভাল কামটো যিবিলাক কামেই কৰিছে ডিমনিটাইজেশ্যন হওক GST হওক যিবিলাক কামেই কৰিছে হঠকাৰী সিদ্ধান্ত কিন্তু বল্ডলি মেইছা কথাটোকো বল্ডলি সঁচা কৰিছে বুলি তেওঁলোকে কাম কৰিছে ইটছ এ ৱেল অৰ্গেনাইজ হিটলাৰ টাইপ মোদী চৰকাৰৰ যিকেইটা কাম বাকী ভাল কাম বুলি মই নকওঁ এইকেইটাই ভাল কৰিছে বেয়াটোকো কনফিডেন্স লেভেলত বেয়া মানে কাম কৰিছে সেইটো ভাল কাম থাৰ্ড ভাল কামটো তেওঁলোকৰ হৈছে যে তেওঁলোকে 3জন মানুহে চলাইছে মোদী অমিত শ্বাহ ইয়াত হিমন্ত বিশ্ব শৰ্মা যেনেকৈ মুখ্যমন্ত্ৰী গোটেই ভাৰতখন দৌৰি ফুৰিছে বেলেগ মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে নেকি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ইয়াত বিজেপি মুখ্যমন্ত্ৰী আহিছে নেকি ইয়াত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ইয়াতে কেম্পেইন কৰিব আহিছে নেকি নাই 3জন মানুহে মাৰ্কেটিংটো কৰ্পোৰেট মাৰ্কেটিংটো CEO MD এণ্ড এৰিয়া মেনেজাৰ হিমন্ত বিশ্ব শৰ্মা এৰিয়া মেনেজাৰ CEO নৰেন্দ্ৰ মোদী মেনেজিং ডাইৰেক্টৰ অমিত শ্বাহ এই 3জনে মাৰ্কেটিংটো কৰ্পোৰেটৰ মাৰ্কেটিংটো পলিটিকেলি খুব ভালকৈ কৰিছে এইকেইটাই তেওঁলোকে ভাল কাম কৰিছে যদি আকৌ কংগ্ৰেছ চৰকাৰ আহে এতিয়া যি মূল্যবৃদ্ধি অলৰেডি হৈ গৈছে সেইটো কংগ্ৰেছে নিয়ন্ত্ৰণ কৰিব পাৰিব ডেফিনেটলি পাৰিব কংগ্ৰেছৰ য'ত চৰকাৰ আছে 500 টকাত আমাৰ চিলিণ্ডাৰ দিছে বিজুলী আমাৰ ফ্ৰী দিছে দিল্লীততো কেজৰিৱাল চৰকাৰেও দি আছে এওঁলোকে কি কাৰণত নোৱাৰে এওঁলোকৰ ইকনমিক ৰুট মেপৰ অংকটোৱে নাজানে নিৰ্মলা সীতাৰমণে কিয় ইলেকশ্যন নেখেলোঁ বুলি ক'লে তেওঁৰ হাজবেণ্ড ওৱান অফ দ্য মানে বেষ্ট ইকনমিষ্ট তেওঁৰ কথা প্ৰত্যেকেই শুনে তেওঁলোকে নুশুনে এওঁলোকে ইকনমিষ্টৰ কথা নুশুনে এওঁলোকে ৱৰ্ল্ড বেংকত হিষ্ট্ৰী বেকগ্ৰাউণ্ডৰ মানুহক গভৰ্ণৰ বনায় এওঁলোকক কোনো লেনা দেনাই নাই ইকনমিক্স লৈ পেলাই এওঁলোকৰ কথাটো যে 2000 টকা নোটটো 7 বছৰ চলাব নোৱাৰাহে ইকনমিক্স এওঁলোকৰ ইকনমিক্স ৰঘুৰাম ৰাজন কিয় ৰিজাইন দি দিবলগীয়া হ'ল কাৰণ জানেই যে ইয়াৰ ফাণ্ডাটোৱে বেলেগ নেচাৰেল কেলামিটি ষ্টেট মানে নেশ্যনেল কেলামিটিজৰ যিটো ফাণ্ড থাকে মানে যে কিবা দুৰ্যোগ ফাণ্ড যিটো থাকে সেইটো খৰচ কৰা মানুহে আপুনি এওঁলোকে ফিক্সড ডিপজিট ভাঙি পেলাই এডভাৰটাইজ কৰা বিজ্ঞাপন দিয়া চৰকাৰ গতিকে
মানে কংগ্ৰেছ আহিলে ডেফিনেটলি ভাল হ'ব কংগ্ৰেছৰ এটা ইকনমিক ৰোডমেপ আছে বাঘা ইকনমিষ্টক তেওঁলোকে প্ৰাধান্য দিয়ে কংগ্ৰেছৰ এটা বস্তু ভাল ইকনমিক্সৰ কথাটো হিষ্ট্ৰী মানুহক নুসুধে হিষ্ট্ৰীৰ কথাটো মেথমেটিক্সৰ মানুহক নুসুধে দিছ ইজ কংগ্ৰেছ আকৌ যদি কংগ্ৰেছ চৰকাৰ আহে আৰু বিজেপিত যোৱা নেতাসকল যদি আকৌ ঘূৰি আহিব খোজে তেতিয়া একচেপ্ট কৰিবনে কংগ্ৰেছে নে শুনক একচেপ্ট কৰা নকৰাটো কথাটো মই নকওঁ কংগ্ৰেছত ইমান ভাল ভাল মানুহ বৰ্তমানো আছে গতিকে মোৰ হিচাপত আকৌ তেওঁলোকে ঘূৰি আহিবলৈ নিজৰ স্বাভিমান থাকিলে নাহে নোলোৱাটো ভাল কিছুমানক নোলোৱাটো ভাল এটা যদি আমাৰ যদি এটা ধৰক বিজেপিৰ যিবিলাক পুৰণা নিষ্ঠাবান খুব ভাল ত্যাগ থকা যিবিলাক নেতা এতিয়া তাত গৈ এলাইথনি হৈছে তেওঁলোক আহিলে ৱেলকাম মোক কৈছে আহক আমি একেলগে কাম কৰিম সব মানুহতো বেয়া নহয় যদি কংগ্ৰেছ অসমত আহে বা অসমত যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে এজ এ CM হিচাপে ফেচটো কাৰ হ'ব ইন ফিউচাৰ আজিয়ে কৈ দিয়াটো টান কিন্তু আজিয়ে কথাটো কৰিলেতো 26ৰ কথাহে আজি 26ৰ কথাটো আজি আমি নাপাতো আমি আজি 24ৰ কথাটো পাতিম 24ততো আমাৰ ডেফিনেটলি ৰাহুল গান্ধী ডাঙৰীয়া আছে প্ৰিয়ংকা গান্ধী আছে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আছে ইণ্ডি এলায়েন্সৰ মানুহ আছে আজি তাৰিখত ইণ্ডি এলায়েন্সত প্ৰাইম মিনিষ্টাৰ হ'ব পৰা মানুহ বহুত আছে যোগ্য মানুহ গতিকে আজিয়ে 26ৰ কথাটো নাপাতো মানে যেনেকৈ আপোনাৰ ধৰি লওক সৰ্বানন্দ সোণোৱাল দেৱৰ কথা তেখেতৰ ফেচটো ৰাখি পিনে বিজেপি ইলেকশ্যন খেলিছিল 26ত আমাৰো ফেচ আছে আমি এতিয়াই ফেচটো কথা আজি ৰিভিল নকৰে আজিয়ে নকওঁ আমাৰ ফেচ আছে ইনটেক ফেচ আছে আমাৰ 26ত ৰাইজে আগুৰি ল'ব আদৰিও ল'ব আৰু যদি আপোনাক এতিয়া সোধা যায় ইলেক্ট্ৰল বণ্ডৰ কথা যেহেতু বৰ্তমান সবচে ডাঙৰ কন্ট্ৰভাৰ্সি বুলি ক'লে ইলেক্ট্ৰল বণ্ডে হয় বৰ্তমান সময়ত যে এই ইলেক্ট্ৰল বণ্ডৰ কাৰণে কিছু ক্ষেত্ৰত বিজেপি এডভান্টেজ লৈছে নেকি না ক'ত এডভান্টেজ ল'লে গোটেই কথাটো জুলুঙা মেকুৰী ওলাই পৰিলে ইলেক্ট্ৰল বণ্ডেটো তেওঁলোকক ভাৰতৰ প্ৰেক্ষাপটত গোটেই বিশ্বৰ প্ৰেক্ষাপটত most corrupted party হিচাপে এষ্টাব্লিছ কৰি দিলে ইলেক্ট্ৰল বণ্ড পৃথিৱীৰ ভিতৰত ডাঙৰ স্কেম হৈছে ইলেক্ট্ৰল বণ্ড গতিকে এই ইলেক্ট্ৰল বণ্ডৰ কথাটো তল পেলাবৰ কাৰণে তেওঁলোকে নানান কৌশল কৰিছিলে কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টৰ হস্তক্ষেপত এইটো বাহিৰলৈ ওলাই আহিল আৰু সিয়ে অধঃপতনৰ কাৰণ হ'ল যিটো মেডিকেলৰ যিবিলাক মেডিচিনৰ দামবিলাক বৃদ্ধি হৈছে সেই ইলেক্ট্ৰল বণ্ডৰ লগত মেডিচিন কোম্পানীৰ পৰা তেওঁলোকে অবৈধভাৱে যিবিলাক বৰঙণি সংগ্ৰহ কৰিছে মেডিচিন কোম্পানীটো চেৰিটি কৰা নাই গতিকে প্ৰফিট আনিবৰ কাৰণে 2 নম্বৰী ভেজাল মেডিচিন বা মাৰ্কেটত উলিয়াই দিবলৈ বাধ্য হৈ গ'ল কাৰণ 100 কোটি টকা ইলেক্ট্ৰল বণ্ডৰ যোগেদি যেতিয়া এটা পাৰ্টিক দিব ডেফিনেটলি তাক মেকআপ কৰিব লাগিব মেকআপ ক'ৰ পৰা কৰিব কোৱালিটি কম্প্ৰমাইজ কৰিব লাগিব কোৱালিটি কম্প্ৰমাইজ কৰিবলৈ হ'লে ভেজাল ঔষধ দিবলগীয়া হৈছে গোটেই ভাৰতবৰ্ষত ভেজাল ঔষধে ভৰি পৰিলে এতিয়া সেই যিটো সিচুৱেশ্যনটো এই কথাখিনি ৰাইজৰ মাজত কেনেকৈ আনা যায় বা ৰাইজে গম পায় ৰাইজ বহুত স্মাৰ্ট ৰাইজে বুজি পায় ৰাইজ বৰ্তমান সময়ত আপোনাৰ কি হয় এটা থাকে আপোনাৰ মেণ্টেলি প্ৰিপেয়াৰ হৈ পিনে ভোট দিয়া আৰু এটা থাকে মানে মনৰ পৰা এটা ইমোশ্যনেলি কাৰোবাক ভোট দিয়া সেইটো থাকিব সেইটোৱে বহুতে চিম্বলটোক ভাল হওক বেয়া হওক চিম্বলটোক ভোট দিয়ে মানে এজন প্ৰাৰ্থীজনৰ ব্যক্তিত্ব হিচাপে ভোট দিব লাগে নে দলটোক চাই পিনে দিব লাগে দুইটা থাকে দলৰ প্ৰতিও মানুহৰ ইমোশ্যন থাকে আপুনি দল এটা যেতিয়া কৰে দলৰ প্ৰতি ইমোশ্যন থাকে থকাটো উচিত দল আৰু প্ৰাৰ্থী দুইটাই মানুহে চায় কেতিয়াবা দল আৰু প্ৰাৰ্থী মিক্স মেটছ নহ'লে প্ৰাৰ্থীজন চায় সাপোজ ধৰি লওক এতিয়া মোৰ যিটো সমষ্টি সেই সমষ্টিত মই ভোট দিম এনেকুৱা এজন ব্যক্তিৰ টিকেট পাইছে যিগৰাকী ব্যক্তি যোগ্যও নহয় বা সমাজৰ কাৰণে কেতিয়াও একো কৰা নাই ডেফিনেটলি তেতিয়া আপুনি প্ৰাৰ্থীজন চাব প্ৰাৰ্থীজনৰ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য ছ'চাইটি হুইজ হোৱাট তেতিয়া মই নটাত ভোট দিম এনে নটা ইজ মিনিংলেছ নটাত ভোট দিয়া মানুহ হৈছে চেডিষ্টিক প্লিজাৰ মই যদি অপজিশ্যনৰ আপুনি নটাত ভোট দিলে নটাত ভোট দিয়া মানুহজনে চেডিষ্টিক প্লিজাৰ লৈ ভাল পায় যা টুকুনি দিওঁ তেওঁকো নিদিওঁ নটাত ভোট দিয়াটো হৈছে ইমেচিয়ৰ্ড পলিটিক্স সেইটো কোনো মেচিয়ৰ্ড মানুহে নটাত ভোট নিদিয়ে নহয় অপজিশ্যনত দিলে আকৌ বেলেগ এটা অপজিট পাৰ্টি আপুনি নটাত ভোট দিলে হু কেয়াৰ্ছ নটাত ভোট দিয়া ভোটটো আপুনি আজি গুৱাহাটীতো 23,000 মানুহে নটাত ভোট দিছে এইটোতো ইমেচিয়ৰ্ড কাম কৰিলে ন 23,000 মানুহক যে আপুনি দিলে ইট ইজ নট মানে হৈ গ'ল ন এইটো কাউণ্টেবল আহিছে 23,000 ভোট মানুহে দিছে ইটছ এ চেডিষ্টিক প্লেজাৰ যে টুকুনি দিওঁ তেওঁকো নিদিওঁ মই এইটোত দি দিওঁ লাভটো কি হ'ল তেওঁ যে নটাত ভোট দিলে সেইকাৰণে কি চিলেক্ট নহ'ব নেকি ডেফিনেটলি চিলেক্ট হ'ব ভোটটো এনেই গ'ল মিছ ইউজ বিজেপিৰ আইটি চেলে মেক্সিমাম মানুহক নেগেটিভ পৃথিৱীত ক'ৰবাত শুনিছে নেকি নটাত ভোট দিয়াৰ কাৰণে হাৰিছে শুনিছেনে পৃথিৱীৰ ক'ৰবাত বোলে নটাত ভোট দিলোঁ গতিকে প্ৰাৰ্থীজন হাৰি গ'ল নটাত ভোট দিয়া মানুহকেইজন এক্সট্ৰিমলি চেডিষ্টিক প্লিজাৰ লোৱা মানুহ আগলৈও কোনেও নিদিব দৰকাৰলৈ ভোটেই নিদিব নটাত কি কাৰণত ভোট দিছে ভোট দিবলৈ যোৱাটো আপোনাৰ অধিকাৰ দুজনৰ মাজততো বেষ্ট
মানে বা বেটাৰ এই দুটা ভিতৰত আপুনি বা এভাৰেজ কোনোবাটো থাকিব কাবাক আপুনি দিয়ক নোটাত দিয়া মানুহখিনিক আপুনি জানিব তেওঁলোকে ঘৰটো চাগে অলপ ছেডিষ্টিক প্লিজাৰ লৈ ভাল পায় নোটাত ভোট দিয়া মানুহ মিনিংলেছ আপোনাৰ মতে পাৱাৰত আহিবৰ কাৰণে জনপ্ৰিয়তা দৰকাৰ নে টকা পইচা দৰকাৰ দুইটা দৰকাৰ আছে টকা পইচাৰো দৰকাৰ আছে জনপ্ৰিয়তাটো দৰকাৰ আছে দুইটা বস্তুৰে মানে ইলেকশ্যনটোত ভোট কিনিবৰ কাৰণে নহয় মেনেজমেণ্টৰ কাৰণে বহুত টকাৰ দৰকাৰ হয় ধৰক আপুনি আজি লোকসভা ইলেকশ্যনত 10টা সমষ্টিৰ 2175টা বুথ আছে বুথখিনি ঘূৰিবৰ কাৰণে আপোনাৰ গাড়ী লাগিল গাড়ীখনটো হাৱাত নচলে তেল পানী লাগিলে ড্ৰাইভাৰৰ খৰচ আছে গাড়ী ভাড়া ল'ব লাগিব বুথ মেনেজমেণ্ট আছে অফিচ পাতিব লাগিব মিটিং কৰিব লাগিব গতিকে পইচাৰ দৰকাৰ আছে পইচাৰ দৰকাৰ সমান্তৰালভাৱে আপোনাক এটা ইমেজৰো দৰকাৰ আছে জনপ্ৰিয়তাৰো দৰকাৰ আছে দুইটা বস্তুৱে দৰকাৰ আছে ভাৰতৰ যি ৰাজনীতি ভাৰতৰ ৰাজনীতিত মহিলাৰ হাৰতছে পুৰুষৰ হাৰটো বহুত বেছি হয় তো আপুনি এগৰাকী মহিলা হিচাপে কিবা মানে ডিসএডভান্টেজ বা তেনেকুৱা কিবা মানে কেতিয়াবা ফিল কৰিছে বা ফেচ কৰিছে নেকি তেনেকুৱা বুলি নহয় মহিলাসকল একচুৱেলি সফট মহিলাই ভাবে যে পলিটিক্স ইজ এ ভেৰি টাফ মানে ফিল্ড গতিকে পলিটিকেল ফিল্ডখনত সকলো মহিলাই ইমান প্ৰত্যাহ্বান ল'বৰ কাৰণে সম্ভৱ নহয় এতিয়া ধৰক 10টা লোকসভাত আপুনি ইলেকশ্যনত প্ৰাৰ্থী টিকেট দিলেও তাত যিটো কষ্ট হয় যিটো এক্সাৰচাইজ হয় সেইখিনিৰ কাৰণে মহিলা এগৰাকী একচুৱেলি ঘৰুৱা ল'ৰা ছোৱালী চোৱাৰ পৰা হাজবেণ্ডক চোৱাৰ পৰা ঘৰখন চোৱাৰ পৰা গোটেই কামখিনি এজন পুৰুষে যদি চাকৰি এটা কৰে 10টা বজাত ওলাই গৈ 5টা বজাত বজাৰ কৰি আহি ঘৰত এটা ৰেষ্ট পায় কিন্তু কিটচেনত থকা মহিলাগৰাকী গোটেই দিনটোৱে তেওঁৰ কোনো ৰেষ্ট নাথাকে গতিকে অকণ মহিলাৰ পাৰ্টিচিপেশ্যনটো অলপ কম হয় গতিকে আৰু পুৰুষতান্ত্ৰিক সমাজখনত তেওঁলোকে ভাবে যে মহিলাই নোৱাৰিব বুলিও এটা ভাৱ এটা থাকে কিন্তু ভাৰতই নহয় পৃথিৱীৰ বহু জেগাত মহিলাই যিটো ৰোল প্লে কৰি আছে সেইটো ট্ৰেমেণ্ডাছ আজি মই পৃথিৱীলৈ যাবই নালাগে আপুনি মমতা বেনাৰ্জী আজি তাৰিখত যিটো ৰোল প্লে কৰিছে জয়াললিতা মৰি গ'ল তেওঁ মায়াৱতীকে কথা কওক আপুনি তেনেকৈ যদি আমাৰ যে সোনিয়া গান্ধী কওক প্ৰিয়ংকা গান্ধীক কওক আমাৰ মই এতিয়া নাম কৈ থাকিলে আপোনাৰ শেষ নহ'বগৈ গতিকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ কথাকে কওক যিবিলাক আছে মহিলাই ভাল ৰোল এটা প্লে কৰে মোৰ বিশ্বাস যে সেইটো কাৰণে যোনে ওলাই আহে পাৰিব প্ৰত্যাহ্বান থাকে মহিলাৰ কাৰণে অলপ প্ৰত্যাহ্বান পুৰুষতকৈ বেছি নেতা হোৱাৰ আগত প্ৰত্যেকজন ব্যক্তি এগৰাকী সমাজসেৱক হয় মেক্সিমাম মানুহৰ ক্ষেত্ৰত দেখা যায় কিন্তু নেতা হৈ যোৱাৰ পিছত সেই সমাজসেৱকজন ক'ৰবাত হেৰাই যায় না সেইটো হয় সেইটো নেতা মই নিজে কওঁ নেতা এজন ভাল নেতা হৈ যাবলৈ ৰাইজেও সুবিধা দিব লাগিব বুজিলে নেতাজন প্ৰথম সমাজসেৱক হয় এটা লিমিটেড চাৰ্কল লৈ পেলাই তাৰপিছত যেতিয়া পলিটিক্স হৈ যায় আনলিমিটেড চাৰ্কল হৈ যায় এই আনলিমিটেড চাৰ্কলটোত আপোনাৰো বুজিব লাগিব নেতা এজনৰ ভাগৰ লাগে নালাগে লাগে নেতা এজনৰ টোপনি লাগে নালাগে পাৰ্লিয়ামেণ্টত যেতিয়া নেতা এজনে টোপনিয়াইটো খুব ব্লক কৰি মানুহে দেখুৱাই নাই নাথাকে এওঁ টোপনি মাৰি আছে কিন্তু এই কথাটো নেদেখুৱায় যে নেতাজনে যে দিনে ৰাতিয়ে বা 13 ঘণ্টা 14 ঘণ্টা কাম কৰাৰ পিছত তেওঁকো টোপনিৰ প্ৰয়োজন এই কথাটো আকৌ পাব্লিকেও ভাবিব লাগিব মই সেইকাৰণে কেতিয়াবা যে সংসদত মানুহ টোপনিয়াই থাকিলে যে খুব কয় যে এইজনে টোপনি মাৰি আছে মই কিন্তু এই কথাটোক মানে হেৰি নকৰোঁ কাৰণ এতিয়া আমি যিমান কষ্ট কৰোঁ গাড়ীখনত বহাৰ লগে লগে একদম এনেকৈ গুচি যায় তাৰ অৰ্থটো কি কোনোবা এজন মানুহে ধৰক মোক লগ কৰিবলৈ আহিলে তেওঁ ঘৰৰ পৰা আহিলে মোক লগ কৰিলে ঘৰলৈ গ'ল ৰেষ্ট কৰিলে তেওঁহে ভাবিছে এজন মানুহে মোক লগ কৰিবলৈ আহিছে বা নেতাজনক লগ কৰিবলৈ আহিছে দিনটোত তেনেকৈ 200-300 মানুহ লগ কৰিবলৈ আহে লগো কৰিব লাগে তাৰপিছতো তেওঁকো ৰেষ্টৰ প্ৰয়োজন থাকে সেই কথাখিনি যেতিয়া মানুহে বুজি নাপাব তেতিয়া নেতাজনে নিজৰ আকৌ এটা মানে বেলেগ এটা প্ৰতিচ্ছবি বনাই ৰাখিবলৈ বাধ্য হৈ যায় গতিকে এইটো নহয় যে প্ৰথমতে জিকাৰ আগত তেওঁ মানে জননেতা হৈ থাকে তাৰপিছত নেতাগিৰি কৰে নেতাজনক ৰিলেক্সেশ্যনটো পাব্লিকে যদি দি দিয়ে যে আমি এইখিনি 10টা বজাৰ পৰা গধূলা 10টা বজালৈকে আমি নেতাজনক লগ পাম ৰাতিপুৱা 10টা বজালৈকে নেতাজনৰ পাৰ্চনেল টাইম ৰাতি 10টা বজাৰ পৰা নেতাজনৰ ৰাতিপুৱা 10টা বজালৈকে পাৰ্চনেল টাইম এই পাৰ্চনেল টাইমখিনি যদি আপোনালোকে দি দিয়ে নেতা সদায় আপুনি ছ'চিয়েল ৱৰ্কাৰ হিচাপে পাব আপুনি কথাবিলাক যেনে আপোনাৰ যিটো শৈশৱ মানে আপুনি এই শৈশৱতে ভাবিছিল নেকি যে আপুনি পলিটিক্সত আহিব বা ঘৰুৱা আপোনাৰ কেনেকুৱা আছিলে নাই একেবাৰে শৈশৱত মই বেলেগ এটা কথা ভাবিছিলোঁ সেইটো যেতিয়া বুজি পোৱা হ'লোঁ তেতিয়া বহুত ডাঙৰ কথা আমাৰ ঘৰত মানে আগতে ককাহঁতে লেট্ৰিনৰ টেংকিবিলাক চাফা কৰিবলৈ টাউনৰ পৰা আমি গাঁৱত ডাঙৰ হৈছিলোঁ জীপ গাড়ীত মানে চুইপাৰ লৈ যায় টাউনৰ পৰা আৰু আমাক যেতিয়া টেংকি চাফা কৰে মানে তেতিয়া টেংকি চাবলৈ যাবলৈ নিদিয়ে তেতিয়া ভাবিছিলোঁ তো ককাহঁতে কৈ টাউনলৈ গৈছোঁ মানে
হৰিজনৰ কলনীৰ পৰা মানুহ আনিবলৈ তেতিয়া ভাবিছোঁ বিৰাট ডাঙৰ মানুহ কাৰণ ককাহঁতে গাড়ী লৈ গৈ পেলাই গাড়ী উঠাই টাউনৰ পৰা আনিছে তেতিয়া মোক মানে ক শ্ৰেণী খ শ্ৰেণীত পঢ়ি থাকোঁতে চতুৰ্থ শ্ৰেণীমানলৈকে চবেই সোধে যে কি হ'বা ডাঙৰ হ'লে মই ক'ম যে তেতিয়া মেটৰ বুলি কয় যাম মেটৰ হ'ম তাৰমানে হেৰি সেইটো বুলিয়ে ভাবিছিলোঁ তেতিয়া পৰ্যায়ক্ৰমে বদলি হৈ হৈ গৈ থাকে কাৰণ তেতিয়া ভাবিছিলোঁ তো গাড়ীত আনিতো একদম মানে ক'ত লৈ যায় পিছফালে লৈ যায় আমাক লগ কৰিবলৈ নিদিয়ে বহুত ডাঙৰ মানুহ বুলি ভাবিছিলোঁ সেইটোৱে হ'ম বুলি ভাবিছিলোঁ এতিয়া সময়ে সময়ে মানুহৰ এইবিলাক বদলি থাকে মই হেণ্ডিমেন হ'ম বুলি ভাবিছিলোঁ গাড়ীত উঠিব পাৰিম ফুৰিব পাৰিম তেনেকুৱা ফিল হয় তাৰপিছত মই মানে কেঁচা চানা কেঁচা মটৰ এইটো অলপ ডাঙৰ হ'লোঁ 7-8 মানত পঢ়ি থাকোঁতে কেঁচা চানা গাজি বুট চুট খাই খুব ভাল পাওঁ কেঁচা বস্তু বিৰাট ভাল পাওঁ চানা দোকানীবিলাক দেখিলে মানে বিৰাট ভাল লাগে তেতিয়া ভাবিছিলোঁ নাই চানা তাৰ লগতে বিয়া হ'ম চানাকে খাই থাকিব পাৰিম সেইটো 8-9ৰ কথা তাৰপিছত দেখিলোঁ যে সেইটোও চেঞ্জ হৈ গ'ল কিন্তু এইবিলাক বদলি থাকে তাৰমানে সময়ে সময়ে কিন্তু পলিটিক্সটো কৰাটো আফটাৰ মেট্ৰিক মানে ধৰক এই ষ্টুডেণ্ট লাইফৰ পৰা যেতিয়া সোমাইছোঁ তেতিয়াৰ পৰা পলিটিক্সটো ভাল লগা হ'ল আৰু আপোনাৰ ফেমিলিত পলিটিক্স নাই দেউতাহঁত আছিলে দেউতাহঁত তৃণমূলৰ আছিলে দেউতাৰ হিতেশ্বৰ শইকীয়া ছাৰৰ লগত খুব ভাল সম্পৰ্ক আছিলে সেই সান্নিধ্যতে দেউতাৰ লগতে মই হিতেশ্বৰ শইকীয়া ছাৰক সৰুৰ পৰা লগ পাইছিলোঁ খুব মৃদুভাষী কম কথা কয় ভেৰি মানে এডমিনিষ্ট্ৰেটিভ পাৰ্চনেলিটি হিতেশ্বৰ শইকীয়া ছাৰৰ মই সৰুতে লগ পাইছিলোঁ গতিকে তেনেকৈ লগ পাইছোঁ ইনফ্লুৱেঞ্চো হৈছোঁ ছাৰহঁতৰ এক্টিভিটি দেখি ছাৰে কথা খুব কম কয় আৰু মোৰ এটা বস্তু ছাৰৰ মই এতিয়াও মানে কিমান কমাণ্ডিং এডমিনিষ্ট্ৰেশ্যন আছিলে মোৰ বাইদেৱে যেতিয়া BSc পাছ কৰাৰ পিছত এটা চাকৰিৰ কাৰণে ছাৰৰ তাত গৈছিল বোলে ছাৰ মোৰ বাইদেৱে BSc পাছ কৰি থৈছে স্কুল এখনত এটা ভেকেঞ্চি পোষ্টত দিব লাগে ছাৰে এটা হেৰিত লিখি দিছিলে ডাইৰেক্টৰলৈ মীৰা বৰ ভাল ছোৱালী তাইৰ বায়েকে BSc পাছ কৰি থৈছে পাৰিলে চাই দিব ৰাতিপুৱা 10টা বজাত DPIত গৈ কাগজখন দিছোঁ 4টা বজাত এপইণ্টমেণ্ট লেটাৰ লৈ গৈছোঁ মানে কিমান এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰং পাৰ্চনেলিটি হ'লে এজন অফিচাৰে ৰাতিপুৱা লিখি দিলে 4টা বজাত চাকৰি হৈ যায় গতিকে সেনেকুৱা মই ইনফ্লুৱেঞ্চ হৈছোঁ ছাৰহঁতক চাই যেতিয়া আমি সৰু আছিলোঁ আৰু আপোনাক টিভিত দেখা পাওঁ তেতিয়া কেতিয়াবা ওলাই আহে কিবা কথা কয় তো মোৰ এটা নিজৰ এটা হেৰি আছিল যে আপুনি বহুত ৰুড হ'ব নহয় মই বিৰাট কাইণ্ড হাৰ্টেড বিৰাট ছফ্ট মই মানে ইমান নহয় মোৰ কথা কোৱা ষ্টাইলটোৱে এনেকুৱা কিন্তু বহুতে মানে ছফ্ট আৰু মোৰ মানে প্ৰব্লেমটো কি জানে মোৰ মানে এতিয়া টিভিটো চালে আৰু বেয়া নাপাব এই আমাৰ ধৰক এতিয়া 2-4 মোক খুব ভাল পোৱা মানুহ আছে ৰাতিপুৱা ধৰক 4:30 বজাতে মৰ্ণিং ৱাকত আহিয়ে মই গেটখনত যেতিয়া মানে এই মীৰা উঠাচোন উঠা অংক কি হৈছে তোমাৰ ভোটৰ মোৰ টিঙিচকৈ মাৰে কাৰণ মই শুওঁহে ধৰক 1-1:30 বজাত টোপনি যায়হে 4টা বজাতে আহে কালি আহি খং উঠি মই ক'লে দাদা মই কিন্তু কাইলৈ পৰা গেট খুলি নিদিওঁ কিন্তু আকৌ অকণ পিছত মোৰো ভাবিলোঁ তেগা মোকতো ভাল পাই কাৰণেই আহিছে মই বুজাই দিলোঁ বোলো দাদা আপোনালোকে কিন্তু বেয়া নাপাব মোৰ 4:30 বজাত আপুনি মৰ্ণিং ৱাক কৰিবলৈ আহিলে গেটত নক কৰিলে মোৰ অসুবিধা হৈ যায় কৈছে কিয় তুমি দেখোন মৰ্ণিং ৱাকতে মানুহক ভোট বিচাৰি ঘূৰি ফুৰিছিলা এতিয়া তুমি চেঞ্জ ওলাই মই বোলো সেইটো মোৰ কেম্পেইনিং আছিলে এতিয়া 4:30 বজাত মই শুওঁ এতিয়া মই সেইটো মুখৰ আগতে কৈ দিওঁ কিন্তু লগে লগে মই ভাবিলোঁ এই তেগা খঙত কৈ দিলোঁ মানুহকেইজনে বেয়া পালে আকৌ আজি ৰাতিপুৱা বোলো দাদা আহিব কাইলৈ পৰা মোৰ টোপনি কমপ্লিট হ'ল এইটো মানে ইলেকশ্যন হোৱা বহুত দিন হৈ গ'ল এতিয়ালৈ কেলকুলেশ্যন কিমান দিন হৈছে মানে মই জিকিম বুলি কেলকুলেশ্যন এটা মই পাইছোঁ জিকিব লাগে মোৰ বিশ্বাস যে ৰাইজে ভোট দিছে নভবা ধৰণে মানুহে ভোট দিছে এইবাৰ প্ৰথম কাম কি হ'ব প্ৰথম জিকি ল'বলৈ দিয়কচোন প্ৰথমতে আগতে আপোনাৰ এই বাচ্চা হোৱাৰ আগতে যিমান নেপকিন চিলাই নাৰ্ছিং হোমলৈ যায় বাচ্চাটোৰ অসুবিধা হৈ যায়গৈ যি হ'ব হৈ যোৱাৰ পিছত হ'ব আমি গুৱাহাটীত বহুতখিনি চাগে চেঞ্জেছ দেখা পাম পৰিৱৰ্তন দেখা পাম চাওক চেঞ্জেছ মই অকলে কৰিব নোৱাৰোঁ আজি ধৰক এই যে ড্ৰেইনত যে পলিথিন পেলায় মানুহে যে জাবৰ য'তে মতে দলিয়াই দিয়ে সেইটো মই চেঞ্জ কৰিব নোৱাৰোঁ নহয় সেইটো পাব্লিকে নিজেই চেঞ্জ কৰিব লাগিব পাব্লিকে নিজেই চেঞ্জ কৰিব লাগিব যে কেৰি বেগটো নি পেলাই এনেকৈ দলিয়াই নিদিওঁ এতিয়া ছিংগল ইউজ প্লাষ্টিক এভইডটো ৰাইজে নিজেই কৰিব লাগিব মই ক'বহে পাৰিম এপিলহে দিব পাৰিম প্লাষ্টিকৰ বটলত পানী খাই ড্ৰেইনত পেলাই দিয়াটো ৰাইজে নিজে ঠিক কৰিব লাগিব আজি যিমান নলা নৰ্দমা লেতেৰা হৈছে যিমান পৰিৱেশ নষ্ট লেতেৰা হৈছে এইটো অকল চৰকাৰে ঠিক কৰিব নোৱাৰে আমাৰ এই ৰাস্তাটোতে মই আমাৰ ঘৰলৈ আহি থকা ৰাস্তাটোকে আপুনি সোধকচোন ওচৰৰ মানুহক আমি 2-3জন মানুহে লাগি ড্ৰেইন চেইন চাফা কৰি থাকোঁ এতিয়া আমি ইউজটো হৈ গ'ল যে আমি চাফা কৰিম বেলেগে নকৰে এইটো চবেই কৰিব লাগিব ভৰলু লেতেৰাটোতো চবেই দেখিব লাগিব এতিয়া ভৰলু খনন কৰাৰ কথা কৈছে ভৰলু খনন চেল্ফ ইজ এ চাইণ্টিফিক মানে প্ৰজেক্ট লাগিব ইয়াত চাইণ্টিফিকেলি কৰিব লাগিব মইতো ফকলেণ্ড এখন দি ভৰলু খনন কৰি দিলেতো কাম নহ'ব ন তাক ক'ৰ পৰা আপাৰ লেণ্ডৰ পৰা ডাউনলৈ নি ভৰলু ক'ত কানেক্ট কৰিব আপুনি য'ত মানে মৃতপ্ৰায় অৱস্থা হৈছে
এইবিলাক চাইণ্টিফিক হ'ব জিকি ল'ব দিয়ক যদি জিকি যাওঁ তেতিয়া কৰিম ভৰলুৰ ক্ষেত্ৰত ক'ব গ'লে মানুহৰ বহুতখিনি ভুল আছে যদি মই মোৰ ফালৰ পৰা ক'ব নট অনলি ইন ভৰলু গোটেই কৃত্ৰিম বানপানী হোৱাৰ কাৰণতে আমি পাব্লিকো জগৰীয়া ৰাতিপুৱা গুৱাহাটী মহানগৰীখনত ওলাই যোৱা মানুহখিনিয়ে গম পায় বহুত মানুহ আছে ঘৰত ডাষ্টবিনটো আনি চৰকাৰে এটা কথা কওকচোন চৰকাৰে যে ছিংগল ইউজ প্লাষ্টিক আগতেতো আমি প্লাষ্টিক নোহোৱাকৈ চলাইছিলোঁ চৰকাৰে যে বজাৰত গৈ যে প্লাষ্টিকবিলাক মাজে মাজে ধৰে ফেক্টৰীত বন্ধ নকৰিলে বজাৰত ধৰি পেলাই কি লাভটো হৈছে ফেক্টৰীতটো প্ৰডাকশ্যন হৈয়ে আছে সদায় ফেক্টৰীত চাব লাগিব আজি গুটকা ইয়াত য'ত যিকেইটা দোকানীয়ে বিকে সেই দোকানীকেইটাৰ পৰা গুটকাকেইটা আনি পেলাই 500 টকা গুটকা ধৰি পেলাই কি লাভ গুটকা ফেক্টৰীৰ পৰা 60-40 আপুনি কমিশ্যন ল'ব আৰু ইয়াত গৈ পেলাই আপুনি য'ত গুটকা আপোনাৰ মানে 500 পেকেট 500 টকাৰ গুটকা লৈ বহা মানুহকেইটাৰ পৰা গুটকা চিজ কৰি লৈ গুচি আহে কথাটো তাত ৰুট কজটো আপোনাৰ আচল বেমাৰটো য'ত সেইটো চেক কৰিব লাগিব সেইবিলাক জিকি অহাৰ পিছত আমি টিম বহিম যদি জিকো তেতিয়া আমাৰ প্লেনিং আছে কিন্তু প্ৰথম জিকি ল'ব দিয়কচোন নিশ্চয় জিকিব যদি ভাল মানুহৰ ইচ্ছা ভাল থাকে ভগৱানক সদায় মই যদি জিকি যাওঁ মোৰ এটা ডিজাইন এণ্ড প্লেনিং এণ্ড ভিজন আছে আৰু মই ভিজনটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আই শ্বেল ট্ৰাই মাই লেভেল বেষ্ট ধন্যবাদ বাইদেউ আপোনাৰ যি সময় আমাক দিলে আশা কৰোঁ আপোনাৰ যি ধনাত্মক পৰিকল্পনাসমূহ অতি সোনকালে আপুনি সফল ৰূপ দিবৰ কাৰণে সক্ষম হ'ব থেংক ইউ ধন্যবাদ থেংক ইউ